বন্ধু নমস্কাৰ। এই সময়ত পেঞ্চনাৰ সকলৰ বাবে শেহতীয়াকৈ প্ৰকাশ হোৱা এটা ডাঙৰ ইনফৰমেশ্যনৰ বিষয়ে যত্ন কৰিম, যিটো ইনফৰমেশ্যন আপোনালোকৰ সন্মুখত দেখুৱাবলৈ যত্ন কৰিছো। আৰু যি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো শেহতীয়াকৈ প্ৰকাশ হৈছিলে এনেকৈ বন্ধুসকল দেখুৱাবলৈ লৈ আছো। চাওক, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্সেছ এণ্ড পেনশ্যনছ, ডিপাৰ্টমেণ্ট অফ পেনশ্যন এণ্ড পেনশ্যনাৰ্ছ ৱেলফেয়াৰ, এই গুৰুত্বপূৰ্ণ যিখন নটিফিকেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছে, বিশেষকৈ ফেমিলি পেঞ্চনক লৈ এই গুৰুত্বপূৰ্ণ নটিফিকেশ্যনখন প্ৰকাশ হৈছে আৰু 4টা মেজৰ চেঞ্জেছ কৰা হৈছে বুলি ইয়াতে ইনক্লুড কৰিছে তেওঁলোকে ইনফৰমেশ্যনটো। আৰু আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ যত্ন কৰিছো। চাওক, তেওঁলোকে ইয়াতে উল্লেখ কৰিছে যে যোৱা 10 মাৰ্চ তাৰিখে অৰ্থাৎ 26 চনৰ 10 মাৰ্চ তাৰিখে নতুন দিল্লীৰ CSOI কেজি মাৰ্গত অনুষ্ঠিত হয় 35 সংখ্যক SCOVA মিটিংখন। আৰু এই মিটিংখনত সভাপতিত্ব কৰে ডক্টৰ জিতেন্দ্ৰ সিঙে। আৰু SCOVA হৈছে ষ্টেণ্ডিং কমিটি অৱ ভলেণ্টিয়াৰী এজেঞ্চিজ, অৰ্থাৎ এই প্লেটফৰ্মে পেঞ্চনাৰসকলৰ যিখিনি সমস্যা বা অসুবিধা, এই অসুবিধা বা সমস্যাখিনি চৰকাৰৰ ওচৰত অৱগত কৰে। আৰু তেওঁলোকৰ চৰকাৰৰ সৈতে যি মিটিংখন হৈছিলে তাৰ পাছতেই মিনিষ্ট্ৰী ফালৰ পৰা, পেঞ্চন মিনিষ্ট্ৰীৰ ফালৰ পৰা এই নটিফিকেশ্যনখন প্ৰকাশ কৰা হৈছে। মিটিঙত বিভিন্ন পেঞ্চনাৰ্ছ ৱেলফেয়াৰ এছ'চিয়েশ্যন, মিনিষ্টাৰ্ছ আৰু ডিপাৰ্টমেণ্টৰ অফিচাৰসকল উপস্থিত আছিল। আৰু যি তেওঁলোকৰ প্ৰথম পইণ্টটো আছিল, আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিছো। ইয়াতে তেওঁলোকে কেইবাটাও গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইনক্লুড কৰিছে, দুখন এনেক্সাৰ ইনক্লুড কৰিছে। প্ৰথম ইনফৰমেশ্যনটো আছিল যে ফেমিলি পেঞ্চন প্ৰচেছ কৰাৰ বাবে যি সহজ দাবী, সেইটো হ'ল মিটিঙৰ ডাঙৰ বিষয় আছিল যে ফেমিলি পেঞ্চন প্ৰচেছিং সহজ কৰিব লাগে। পেঞ্চনাৰ্ছ এছ'চিয়েশ্যনসমূহে দাবী জনায় যে স্পাউছে বা ফেমিলি মেম্বাৰে পেঞ্চনাৰৰ মৃত্যুৰ পাছত বহু সমস্যাৰ সন্মুখীন হয়, বিশেষকৈ ডকুমেণ্ট কনফিউজন, ডিলে, ডিফাৰেণ্ট ডিপাৰ্টমেণ্ট আৰু ডিফাৰেণ্ট ৰুল আৰু আননেচেচাৰী হেৰাছমেণ্ট। গতিকে এই মিটিংখনত এছ'চিয়েশ্যনসমূহে এটা ক্লিয়াৰ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ বা SOP দাবী কৰে। তেওঁলোকে কয় যে সমগ্ৰ ভাৰতবৰ্ষতে একে নিয়ম থাকিব লাগে, য'ত ৰিকুৱাৰমেণ্ট ডকুমেণ্টছৰ এটা ক্লিয়াৰ লিষ্ট থাকিব লাগে, প্ৰচেছিং এটা টাইম লিমিট থাকিব লাগে আৰু অনলাইন ট্ৰেকিং ছিষ্টেম থাকিব লাগে, অৰ্থাৎ কোনখিনিলৈকে প্ৰচেছ হৈছে বা আগবাঢ়ি আছে, আৰু ডিলে হ'লে একাউণ্টেবিলিটি থাকিব লাগে বুলি তেওঁ উল্লেখ কৰিছে। ইতিমধ্যে আপোনালোকে আমাৰ ৰাজ্য চৰকাৰেও ইয়াৰ ওপৰত এটা পদক্ষেপ লৈছে। আপোনালোকে গম পাইছে যে পেঞ্চনত যদি কিবা ফাইল দেৰি হয়, তেতিয়াহ'লে যি বিষয়াৰ ওচৰত সেই ফাইল দেৰি হয় তেওঁ দৈনিক এটা পেনাল্টি দিব লাগিব বুলিও আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ফালৰ পৰা বা অসম চৰকাৰৰ ফালৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশ কৰিছিল। আৰু তেওঁলোকৰ 2 নম্বৰ পইণ্টটো আছিল, সেইটো আটাইতকৈ ডাঙৰ ইনফৰমেশ্যন, যে পেঞ্চন মিত্ৰ, ডিপাৰ্টমেণ্ট অফ ফেমিলি পেঞ্চন ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে সকলো পেঞ্চন মিত্ৰ নিযুক্ত কৰা আৰম্ভ কৰিছে। ইয়াৰ মূল উদ্দেশ্য হৈছে ৰিটায়াৰমেণ্টৰ সকলক, এমপ্লয়ীসকলক হাউচ হোল্ডিং ছাপৰ্ট দিয়া, অৰ্থাৎ PPO পেঞ্চন পেমেণ্ট অৰ্ডাৰখন প্ৰচেছ কৰা, ৰিটায়াৰমেণ্ট ডিউজ, ডকুমেণ্টেশ্যন, পেঞ্চন ফৰ্মেলিটিজ, এই সকলো ক্ষেত্ৰত সহায় কৰিব পেঞ্চন মিত্ৰই। অৰ্থাৎ এই ব্যৱস্থাই বহু ৰিটায়াৰ এমপ্লয়ীসকলৰ টেনশ্যন কমাব বুলি আশা কৰা হৈছে। আৰু 3 নম্বৰটো হ'ল নেশ্যনেল পেঞ্চন আদালতৰ যি ইনফৰমেশ্যন, অৰ্থাৎ চৰকাৰে নেশ্যনেল পেঞ্চন আদালতৰ সফলতাৰ কথাও উল্লেখ কৰে। শেহতীয়া ডাটা অনুসৰি 15টা পেঞ্চন আদালতত প্ৰায় 74%তকৈও অধিক গ্ৰিভেন্সেছ স্পটতেই ৰিজল্ভ কৰা হৈছে। এইটো পেঞ্চনাৰসকলৰ বাবে এটা অতি পজিটিভ ডেভেলপমেণ্ট বুলি বৰ্তমান সময়ত কোৱা হৈছে, কাৰণ বহু বছৰ ধৰি পেণ্ডিং হৈ থকা কিছুমান পেঞ্চন ইছ্যু এতিয়া খুব কুইকলি ছল্ভ কৰি দিয়া হৈছে। আৰু 4 নম্বৰ পইণ্টটো হ'ল CGHত ডাঙৰ সুবিধা। মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছো। CGHত ডাঙৰ সুবিধাটো এইটোৱে যে বৰ্তমান চিকিৎসা পেকেজসমূহ ৰিভাইজ কৰা হৈছে আৰু ৰেফাৰেল ফ্ৰী কনচালটেশ্যন কৰা হৈছে। ইয়াৰ আগতে এমপেনেল হস্পিটেলত ৰেফাৰেল ফ্ৰী কনচালটেশ্যনৰ বয়সৰ সীমা যিটো আছিল 75 বছৰ, সেইটো এতিয়া 70 বছৰলৈ নামি আহিছে, অৰ্থাৎ অধিক ছিনিয়ৰ চিটিজেন সহজে সুবিধা পাব। ৰেফাৰেল ভেলিডিটি বৃদ্ধি কৰা হৈছে। আগতে ৰেফাৰেল ভেলিডিটি আছিল এমাহ, এতিয়া 3 মাহ ভেলিডিটি কৰা হৈছে। বিশেষকৈ এইটো বয়সস্থ পেঞ্চনাৰসকলৰ কাৰণে বহুত ডাঙৰ ৰিলিফ বুলি কোৱা হৈছে। আৰু তেওঁলোকৰ 5 নম্বৰ পইণ্টটো আছিল ৰিটায়াৰমেণ্টৰ প্ৰথম দিনাই CGHS কাৰ্ডখন ইছ্যু কৰি দিয়া, অৰ্থাৎ আন এটা ৰেভলিউচনাৰী ষ্টেপ হৈছে CGHS পৰ্টেলৰ সৈতে ভৱিষ্য পৰ্টেল ইণ্টিগ্ৰেশ্যন। ইয়াৰ ফলত ৰিটায়াৰমেণ্টৰ প্ৰথম দিনাই কৰ্মচাৰী, অৰ্থাৎ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেঞ্চনাৰজনে CGHS কাৰ্ড তেওঁৰ নামত জেনেৰেট হ'ব, আৰু সেই কাৰ্ডখনৰ দ্বাৰা তেওঁ হেল্থৰ যিখিনি ফেচিলিটি, সেইখিনি ফেচিলিটি পাবলৈ সক্ষম হ'ব। আৰু 6 নম্বৰ পইণ্টটো হ'ল তেওঁলোকৰ যে
PWAS লৈ গ্ৰান্ট ইন এইড যিটো বৃদ্ধি কৰা হৈছে, গভৰ্ণমেণ্টে পেঞ্চনাৰ্ছ ৱেলফেয়াৰ এছ'চিয়েশ্যন বা গ্ৰান্ট ইন এইড বৃদ্ধি কৰা বিষয়টো কনফাৰ্ম কৰে। আগতে এই ফাইনেন্সিয়েল ছাপৰ্ট আগৰ তুলনাত বহু গুণ বৃদ্ধি কৰা হৈছে, ফলত পেঞ্চনাৰ্ছ ৱেলফেয়াৰ এক্টিভিটি আৰু এৱাৰনেছ প্ৰগ্ৰাম অধিক শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। তে যদি আমি গোটেই ইনফৰমেশ্যনখিনি যদি চালি জাৰি চাবলৈ যাওঁ, তেতিয়াহ'লে 35 সংখ্যক SCOVA মিটিংখন যিখন অনুষ্ঠিত কৰা হ'ল, সেইখন সম্পূৰ্ণ পেঞ্চনাৰ্ছ আৰু ফেমিলি পেঞ্চনাৰ্ছসকলৰ হকে যিখিনি অভাৱ অভিযোগ দাবী আছে সেইখিনিক লৈ প্ৰকাশ কৰা হৈছে। আৰু এই এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন চৰকাৰেও পদক্ষেপ ল'ব বুলি এটা স্পষ্টীকৰণ শেহতীয়াকৈ প্ৰকাশ হৈছে। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পেজটো ফ'ল' কৰি যাবলৈ নাপাহৰিব।